ৰমজানৰ মাহত তেওঁলোকে চাওক কেনেদৰে অজু কৰিছে গোলা পানীত, সৰু এখন নলাৰ দৰে পুখুৰী বুলি ক'লে ভুল হ'ব, এয়া এটা নলাৰ নিচিনা লাগিছে। দুখীয়া গাঁও লাচিত পথাৰ উদালিৰ তেওঁলোকে গোলা পানীত অজু কৰি ৰমজানৰ নমাজ তেওঁলোকে আদায় কৰি আছে। প্লিজ অসমবাসী ৰাইজ, আজি আপোনালোকে ৰমজানৰ খাতিৰত ভিডিঅ'টো টানি আপোনালোকে গুচি নাযাব। আজি আপোনালোকে এই অজুখানাখন বনিব লাগে লাচিত পথাৰ দুখীয়া গাঁৱৰ। এই অজুখানাত যিমান দিন এইখন গাঁৱৰ মানুহে অজু কৰিব, আপোনালোকৰ গুনাহ এই অজুৰ পানীৰ লগত দুই আল্লাই লৈ যাব। আপোনালোকে প্লিজ এই অজুখানাটোৰ কাৰণে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক। আপুনি সহায় নকৰিলেও আপোনাৰ শ্বেয়াৰে হয়তো 50 জনে আৰু সহায় কৰিব। ইমাম চাহে গোলা পানীত গা ধুৱে, খুদ এইখন মছজিদৰ ইমাম চাহ, নুৰানী জামে মছজিদৰ ইমাম চাহে এই গোলা পানীত গা ধুবলগীয়া হৈছে। আৰু মোৰ লগত ইমাম সাহেব আছে। বহুত কষ্টের মধ্যে গোলা পানিত গা ধোয়ার অজুর ব্যবস্থা নাই, অজু করতে হইলে গোলা পানিত অজু করিয়ার। আর খৈতরা যে আল্লাহ তবারক ওয়া তাআলা যে মানুষে হুজুর সাল্লাল্লাহু আলাইহি সাল্লামে খৈতরা কুল্লু মারুফিন সাদাকা, যে মানুষে সদকায়ে জারিয়া হিসাবে মসজিদের খামো হোক কিবা তো অজুর খামো হোক ওই জায়গার মধ্যে সদকায়ে জারিয়া হিসাবে পয়সা খরচ করতো, ইয়াতো তার শিক্ষা দিত অন্যরে সদকায়ে জারিয়া হিসাবে রইব। ওভাবে যদি মসজিদের খামর মধ্যে অজুর খামর মধ্যে আপনারা যদি সহায় করয়, আর যতদিন এই অজুর ব্যবস্থার এই অজুর মধ্যে অজু করবা, অজুখানাত ইয়ে অজু করবা মানুষে, অতদিন আপনারা এই সোয়াব পাইতে থাকবা, সদকায়ে জারিয়া হিসাবে আপনারা সোয়াব পাইতে থাকবা। আমি কইতাম চাইয়ার যে আপনারা সারাই রমজান মাসের মধ্যে আল্লাহ তবারক ওয়া তাআলা কইছেন যে শবে কদরের রাত বেশিরভাগ রমজান মাসের মধ্যে পাওয়া গেছে। যে মানুষে 1 টাকা যদি দিয়া আপনারা সহায় করেন তে 1000 বছরের সোয়াব পাইবা। ওই হিসাবে আমি কইয়ার যে আপনারা 1 টাকা হইলেও মসজিদের মধ্যে দিয়া শরিক হইয়া এই অজুখানার লাগি শরিক হইতা, এই মসজিদের ওয়ালর খামার লাগি শরিক হইতা, আপনারা গেছে আমার একটা আবদার রইল। ইনশাআল্লাহ ৰাজহুৱা ভাৱে আপোনালোকৰ বাবে দোয়া কৰা হ'ব। এইখন হামসায়াই ৰাজহুৱা ভাৱে আপোনালোকৰ বাবে দোয়া কৰিব। আপুনি যদি 20 টকা এটা দিও যদি শরিক হয়, আপোনাৰ বাবে দোয়া কৰা হ'ব। যেতিয়া এইখন অজুখানা বনি যাব, দেৱাল বনি যাব, আদৰুৱা দেৱাল বনি যাব, গোটেই গাঁৱৰ ৰাইজ মিলি এদিন গোটেই অসমবাসীৰ কাৰণে দোয়া কৰিব আপোনালোকৰ বাবে। আপুনি মৰি যাব, আপুনি কবৰত গৈ আপুনি পচি গেলি শেষ হৈ যাব। এইটো হল আসল ৰাস্তা। এই আসল ৰাস্তাত আপুনি দিয়ক। ইয়াত দিছে মানে আপুনি সঠিক জাগাত পইচা দিছে, সঠিক জাগাত আখিৰাতত কিয়ামতৰ দিন তাত আপোনাৰ বাবে জন্নতত আল্লাহ হয়তো ঘৰ এখন বনাই ৰাখিব ইয়াৰ বাবে। মইতো আম মানুহ, হাদিছ নাজানো, কিন্তু মনৰ পৰা আবেগৰ কথাখিনি মই আপোনালোকক কৈছো। ঠিক আছে, এই যেতিয়া গাঁৱৰ ৰাইজে অজু কৰিব টেপত, এই অজুৰ পানীৰ লগত হয়তো আপোনাৰ পাপ দুই আল্লাহ শেষ কৰি দিব। আম মানুহ মই কৈ আছো দেই। গতিকে চাওক, আপোনালোকৰ বাবে দোয়া কৰিব। ৰমজানৰ খাতিৰত গোলা পানীত তেওঁলোকে অজু কৰি আছে। আপোনালোকে প্লিজ গোটেই অসমত ভাইৰেল কৰক যে উদালিৰ লাচিত পথাৰৰ পিছপৰা গাঁৱৰ ৰাইজে কেতিয়াও সামাজিকভাৱে সহায় বিচৰা নাছিলে, এইবাৰ সহায় বিচাৰিছে। গতিকে আমাৰ অসমৰ দায়িত্ব, প্ৰতিগৰাকী ব্যক্তিৰ দায়িত্ব, আমি ভিডিঅ' শ্বেয়াৰ কৰিব লাগে আৰু প্ৰতিগৰাকী ব্যক্তিয়ে লাচিত পথাৰৰ এইখন গাঁৱৰ অজুখানা বনাই দিব লাগে। আধৰুৱা এইখন দেৱাল মই আপোনালোকক দেখাই আছো, চাওক এইখন দেৱাল আধৰুৱা। আমাৰ স্কেনাৰটো কাৰ নামত? স্কেনাৰটো আমাৰ দিয়া হ'ব হেৰি সভাপতি আব্দুল কালামৰ নামত আছে, তেওঁৰ স্কেনাৰটো দিয়া হ'ব। মছজিদৰ প্ৰেচিডেণ্ট আব্দুল কালামৰ নামত স্কেনাৰ মই দি দিছো। নামি দিলে তলত কিন্তু বালি নাই, ঠিক আছে, একেবাৰে মানে বোকা। ইয়াত 2জন মানুহ যদি সাঁতোৰে পানী গোটেই পানীখিনি গোলা হৈ যায়, ঠিক আছে। দেৱালখন ইতিমধ্যে 600 ফুটৰ এই দেৱালখন ইতিমধ্যে 100 ফুট পৰ্যন্ত কাম হৈছে। এই 100 ফুট কাম সম্পূৰ্ণ আধাতে তেওঁলোকে কাম এৰিব লগা হৈছে, আধাতে তেওঁলোকৰ বাজেট সমাপ্ত হৈ গৈছে, আধাতে তেওঁলোকৰ কাম সমাপ্ত হৈ গৈছে। এই যিটো কাম আপোনালোকে দেখা পাইছে, এয়া কিন্তু বৰ্তমান সামৰ্থ্য নাই। তেওঁলোকে মানে কেইদিনমানৰ পৰা পৰি আছে, আধাতে পৰি আছে তেওঁলোকৰ। আপুনি যদি 200 টকা ৰিচাৰ্জ কৰিছে মোবাইলত বা আপুনি 300 টকা ৰিচাৰ্জ কৰিছে আপুনি টিভিত, তেতিয়াহ'লে আপোনালোকে 5%, 10% কেছবেক ডাইৰেক্ট মোবাইলত ৰিটাৰ্ণ আপোনালোকে পাই যাব প্লে ষ্টৰৰ পৰা। এই এপটো আপোনালোকে ডাউনলোড কৰিব লাগিব। লিংক মই আপোনালোকক ডিছক্ৰিপশ্যনত দি দিছো আৰু কমেণ্ট বক্সত আপোনালোকক লিংক দি দিছো। নতুনকৈ অসমৰ ল'ৰা, অসমীয়া যুৱকে এই এপটো বেছি দিন হোৱা নাই, সপ্তাহ দিন আগতে যুৱকগৰাকীয়ে লাঞ্চ কৰিছে, প্লে ষ্টৰত ডাইৰেক্ট পাই যাব এনেকুৱা বিল হাব নামৰ এই এপটো আপোনালোকে ডাউনলোড কৰক। মানে ফোন পে,
গুগল পে, জিঅ' টিভি বিভিন্ন ধৰণৰ এপ ওলাইছে, এইবিলাক আমি কেছবেক নাপাওঁ। আৰু মছজিদখনৰ পৰিৱেশ মই আপোনালোকক দেখুৱাইছোঁ। এয়া হৈছে মছজিদৰ পৰিৱেশ, পিছপৰা গাঁৱৰ এয়া মছজিদৰ পৰিৱেশ। আপোনালোকে যদি অজুখানাৰ ঘাট আপোনালোকে পইচা সহায় কৰে, তেতিয়াহ'লে এইফালে বনাব। কোনফালে আপোনালোকে টাৰ্গেট লৈছে অজুখানা? ইয়াতে বনিব অজুখানা, ইয়াতে টাৰ্গেট কৰিছে। অসমবাসীৰ সহযোগত, অসমবাসীৰ ছাপৰ্ট, অসমবাসীয়ে আপোনালোকে যদি সহায় কৰে, তেতিয়াহ'লে এই ঠাইত বনিব অজুখানা। ঠিক আছে, এই লোকেশ্যনটো মই দেখাই দিছোঁ। এই ঠাইত অজুখানা বনিব, টেপ বনিব, অজুখানাৰ ইয়াতে টেপ লগোৱা হ'ব। ৰাইজৰ বৰ সপোন, ৰাইজৰ বৰ আশা, লাচিত পথাৰৰ পিছপৰা গাঁৱৰ ৰাইজে ইয়াতে টেপ ছিষ্টেম কৰিব। প্ৰায় 10 লাখ টকা। আধৰুৱা দেৱাল সম্পূৰ্ণ কৰা, 600 ফুট, 100 ফুট সম্পূৰ্ণ হৈছে। মই বাৰে বাৰে কৈ আছোঁ, বাকী অজুগাত লৈ 10 লাখ টকাৰ ওপৰত। প্লিজ, প্ৰথমবাৰৰ বাবে তেওঁলোকে বৰ বুকুত সপোন লৈ লাচিত পথাৰৰ গাঁৱৰ হামচায়াৰ ৰাইজে তেওঁলোকে ভিডিঅ'টো আপোনালোকৰ মাজলৈ ঠেলি দিছে।